চমৰীয়াৰ চৌধুৰীপামত লোমহৰ্ষক হত্যাকাণ্ড। দিন দুপৰতে কলেজীয়া ছাত্ৰীৰ ডিঙি কাটি হত্যা যুৱকৰ। দক্ষিণ কামৰূপৰ নৱগঠিত চমৰীয়া সমষ্টিৰ অন্তৰ্গত চৌধুৰীপামত লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। আজি দিন দুপৰতে এজন যুৱকে ডিঙি কাটি হত্যা কৰে এজনী কলেজীয়া ছাত্ৰীক। গৰৈমাৰীৰ চৌধুৰীপাম নিবাসী আব্দুল খালেকৰ কন্যা খাইৰেন নেছাক চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰে। হত্যাৰ বলি হোৱা খাইৰেন নেছা সন্তলীয়া আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰী। খাইৰেন নেছাক হত্যা কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে হত্যাকাৰী যুৱকজনে। এই হত্যাকাণ্ডৰ সৈতে শুৱালকুছি আৰক্ষী থানাৰ অন্তৰ্গত বালাগাঁৱৰ গোলাম মুস্তাফাৰ পুত্ৰ নুৰুল ইছলাম জড়িত বুলি প্ৰকাশ পৰিয়ালৰ লোকৰ। পিছত ঘৰৰ ভিতৰৰ কোঠাৰীত তেজেৰে লুতুৰি পুতুৰি হৈ থকা অৱস্থাত খাইৰেন নেছাক উদ্ধাৰ কৰি পৰিয়ালৰ লোকে ইফালে ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত জোৰশিমলী আৰক্ষীয়ে ইতিমধ্যে ঘটনাটোৰ ওপৰত তদন্ত আৰম্ভ কৰাৰ লগতে অপৰাধীক কৰায়ত্তৰ বাবে অভিযান চলাইছে। চমৰীয়াৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে ৩০টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ২০২২ চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা ৩০টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, ৩য় মহলা, জিলা কামৰূপ অসম ৭৮১১২২। মোবাইল নম্বৰ হৈছে ৯৪৩৫১১৪৬৬৬ অথবা ৬০০৩৯৭1898 অথবা ৯৮৬৪০৮৪৬০০ অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।